সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই। শিৱসাগৰৰ ৰাজপথত 30টা সংগঠন আৰু এই 30টা সংগঠনে প্ৰতিবাদস্থলীলৈ ওলাই আহিছে। ঐতিহ্যমণ্ডিত শিৱসাগৰত আৰম্ভ হৈছে এক জনজাগৰণৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদ আৰম্ভ হ'বলৈ পালে কি কাৰণে? আৰু এই প্ৰতিবাদত নামি পৰিছে এতিয়া সকলোখিনি জনতা। আৰু এই জনতাই আমাৰ দেশ জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ স্বাৰ্থৰ ক্ষেত্ৰত সকলো অসমীয়া ৰাজপথলৈ ওলাই আহিছে, এক ডাঙৰ হুংকাৰ দিছে। আৰু এই হুংকাৰে সমগ্ৰ অসম জোকাৰি গৈছে এই জন আন্দোলনৰ দ্বাৰা। হয়, আপোনালোকে ঠিকেই শুনিছে, ময়ূৰপংখী চেনেলৰ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাব। আজি আমি এইখন অসমত বাস কৰি আছোঁ যি নিজৰ আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ গৈছে। বহিৰাগত মানুহ আহিছে, বহিৰাগত মানুহ আহি আমাৰ সকলোখিনি লুটি লৈ গৈছে। কিন্তু আজি নিজকে অসমীয়া বুলি বুকু ফিন্দাই ক'বলৈ লাজ লগা হৈ পৰিছে, যিহেতু আমাৰ অসমত সকলোখিনি শেষ হৈ গৈছে বহিৰাগত মানুহৰ কাৰণে, কিন্তু অসমীয়াৰ একোৱেই নাই। আৰু অনা অসমীয়াৰ মাজত এতিয়া বাকযুদ্ধৰ সৃষ্টি হৈছে। এই অসম জ্বলিছে, জ্বলিবই কাৰ দিছে 30টা সংগঠনে। আৰু এতিয়া শিৱসাগৰ স্তব্ধ হৈ পৰিছে। যি 13 আগষ্টৰ দিনাখন ঘটনা সংঘটিত হৈছিলে এখন মেজিকৰ লগত, আৰু মেজিকৰ লগত সংঘটিত হোৱা ঘটনাটোৰ কাৰণে অসমৰ ৰাষ্ট্ৰীয় খেলুৱৈ পাঞ্জা খেলুৱৈ যিজনে সেই মেজিকখন আৰু অনা অসমীয়াৰ মাজত হোৱা সংঘৰ্ষৰ মাজত সোমাইছিলে, আৰু সেই মাজত সোমোৱাৰ পিছত তেওঁলোকৰ বিভেদৰ সৃষ্টি হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈজনৰ লগত মাৰপিট হৈছিলে আৰু তেওঁ মৃত্যুমুখলৈ গৈছিলে। আৰু 16 আগষ্টত যি আলোচনা হৈছিলে সেই আলোচনাৰ মৰ্মে তেওঁলোকে আজি অসমখনত অসমীয়াৰ লগত থাকিবলৈ 30টা সংগঠনে হুংকাৰ দিছে অনা অসমীয়াখিনিক। আৰু বলক তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাব। ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু এয়া শিৱসাগৰৰ ৰাজপথত কেনেধৰণৰ আন্দোলনৰ সৃষ্টি হৈ গ'ল, জন আন্দোলনৰ সৃষ্টি হৈ গ'ল, আপোনালোকক তাক দেখাওঁগৈ। শৃংখল চলিহাৰ দ্বাৰা, বিকাশ অসম, সকলো বীৰ লাচিত সেনাৰ দ্বাৰা, আৰু কেনেধৰণে 30টা সংগঠনৰ ভিতৰত বীৰ লাচিত সেনা, অসম বিকাশৰ শৃংখল চলিহা আৰু বিভিন্নজনৰ লগত কেনেদৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি গৈ আছে, আপোনালোকক তাৰে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু বলক কথাখিনি। জয় আই অসম। শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক। আমাৰ শ্বহীদৰ নামত দিব। এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। প্ৰতিবাদ এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। আমি গণতান্ত্ৰিক মাধ্যমে শান্তি শৃংখলা বজাই ৰাখিম, আমাৰ আন্দোলন কৰিম। কোনেও কিন্তু আগবাঢ়ি যাব নোৱাৰিব, সকলো ইয়াত ষ্টেণ্ড হওক। আপোনালোকে প্ৰথমে লাইন আপ কৰক। চাওক, এক মিনিট ৰৈ দিয়ক। খিলঞ্জীয়া অধিকৃত ঠাইত বহিৰাগত বনিয়াই ৰখি দিব দেই, ইয়াত ৰখাই দিব। কিবা এটা দিয়ক, একোৱে দিয়া নাই। সকলোৱে কিছু সময়ৰ কাৰণে ইয়াত অপেক্ষা কৰিব লাগিব। আমাৰ বহুতৰে কিছু মনৰ কথা ক'বলগীয়া আছে। আমাৰ কথা হৈছে এই মাতৃভূমিত
অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাঘজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী, খিলঞ্জীয়া ৰাইজ ওলাই আহিছে। আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে, শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত, আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে তালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব, কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ বেলেগকৈ আমি ইয়াত কাকো আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে, ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে, আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব। শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ। তাত সকলো শিৱসাগৰত বসবাস কৰা, অসমত বসবাস কৰা সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই, ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ। আৰু এই যি যাত্ৰা, এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ। চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব। আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ, যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব, কোনো বহিৰাগত, কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব। তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব। এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ অত্যাচাৰ চলোৱা হৈছে। অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতা হানি কৰা হৈছে, মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে। আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে, বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে। তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন, শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি প্ৰতিবাদৰ বীজ সমগ্ৰ অসমতে সুপৰিপুষ্ট
দিব সমগ্ৰ অসমতে ইয়াৰ যি ধাৰণা ইয়াৰ যি চেতনা এই সকলো বিয়পি পৰিব বুলি স্পষ্ট কৰিছে এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে বিহাৰী গুণ্ডাৰ বিৰুদ্ধে এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায় আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক এইবাৰ উল্টাই পিটা হ'ব নো FIR নো কেছ ডাইৰেক্ট একশ্যন একদম চিধা কথা আৰু আমাৰ মানুহক আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম নহ'ব এইটো কাম আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ প্ৰত্যেক মানুহ দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ আৰু আমি জীয়া জাতি হয় মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব হ'ব পাৰোঁ দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয় আৰু নিয়ম নহয়